তেজপুৰ চহৰখনত অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা যান-বাহনৰ সংখ্যাই বহু সময়ত চহৰখনত যান-জঁটৰ সৃষ্টি কৰি আহিছে। নিৰ্দিষ্ট কাৰ পাৰ্কিঙৰ পৰিৱৰ্তে মূল পথ দুটাত চহৰখনৰ থকা ডাবল পাৰ্কিঙৰ বাবেই যান-জঁট এক প্ৰধান সমস্যা হিচাপে চিহ্নিত হৈ আহিছে। পদপথত গঢ় লৈ উঠা সৰু সৰু দোকান আৰু জধে-মধে কৰা পাৰ্কিঙে তেজপুৰ চহৰৰ যাতায়াত ব্যৱস্থাক দুৰ্বিষহ কৰি তোলাৰ সন্দৰ্ভত একাধিক প্ৰতিবেদন অগ্নিগড় নিউজত প্ৰকাশ পাইছে। এই সমস্যা সমাধানৰ দাবীত তেজপুৰৰ নাগৰিক সমাজে পৌৰ কৰ্তৃপক্ষক দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে। শেহতীয়াকৈ চহৰখনত যান-জঁটৰ সমস্যাৰ ক্ষেত্ৰত তেজপুৰ পৌৰসভাই কাৰ্যব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। যাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা চহৰখনত কোনো লোকে জধে-মধে বাহনসমূহ পাৰ্কিং কৰিব নোৱাৰিব। বিশেষভাৱে চিভিল চাৰিআলিৰ পৰা কোৰ্ট চাৰিআলিৰ পথছোৱাত পূৰ্বৰ দৰে ডাবল পাৰ্কিং কৰিব নোৱাৰিব। জিলা আয়ুক্তই এক নিৰ্দেশযোগে তেজপুৰ চহৰৰ যান-জঁট ৰোধৰ লগতে ট্ৰেফিক ব্যৱস্থাটোক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে। দুচকীয়া আৰু চাৰিচকীয়া বাহনসমূহ ক'ত কিদৰে পাৰ্কিং কৰিব তাৰ বাবে নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰিছে তেজপুৰ পৌৰসভাই। সেই অনুসৰি পৌৰসভা এলেকাৰ ভিতৰত দৰং মহাবিদ্যালয়ৰ পৰা ৰংমহল বিবাহ ভৱনৰ পথছোৱাত পূব দিশে ৰাখিব পাৰিব চাৰিচকীয়া বাহনসমূহ। একেদৰে মহাভৈৰৱ মন্দিৰৰ সন্মুখ ভাগত পূব দিশত দিয়া হৈছে চাৰিচকীয়া বাহনৰ পাৰ্কিং। দুৰ্গাবাৰীৰ পৰা মধ্যপাৰা ১ নং বাইলেনত কেৱল দুচকীয়া বাহন, মধ্যপাৰা ১ নং, ২ নং বাইলেনত পূব দিশে দুচকীয়া, ৩ নং আৰু ৪ নং বাইলেনত চাৰিচকীয়া বাহন পাৰ্কিং কৰিব পাৰিব। মহাভৈৰৱ বজাৰৰ সমীপত পথৰ পূব দিশতহে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। পূৰ্বৰ দৰে পথৰ দুয়োফালে পাৰ্কিং কৰিব নোৱাৰিব। ইফালে চিভিল চাৰিআলিৰ পৰা ইণ্ডাছইণ্ড বেংকৰ পথছোৱাত পূব দিশত দুচকীয়া বাহন, ইণ্ডাছইণ্ডৰ পৰা বৰগোলা চাৰিআলিলৈ পূব দিশত চাৰিচকীয়া বাহন, বৰগোলাৰ পৰা সদৰ থানালৈ পূব দিশে দুচকীয়া বাহন, আনোৱাৰ হলৰ পৰা কোৰ্ট চাৰিআলিলৈ একেদিশে চাৰিচকীয়া বাহনৰ বাবে নিৰ্দিষ্ট কৰা হৈছে। একেদৰে মন পচন্দৰ সন্মুখ ভাগৰ পৰা দক্ষিণ দিশে দুচকীয়া বাহন, MC গাংগুলী ৰোড চাৰিচকীয়া বাহন, ভেজিফুডৰ পৰা কামৰূপীয়া নামঘৰলৈ দক্ষিণ দিশত দুচকীয়া বাহনৰ বাবে পাৰ্কিং ব্যৱস্থা কৰা হৈছে। GC আৰু GD ৰোডত ঠেলা, সৰু চাৰিচকীয়া বাহনৰ বাবে পাৰ্কিং দিয়া হৈছে। আনহাতে দিনৰ ভাগত পৌৰসভা এলেকাত ট্ৰাক বা গধুৰ বাহন পাৰ্কিং কৰিব নোৱাৰিব বা চলাচল নহ'ব। ইপিনে ই-ৰিক্সাৰ ক্ষেত্ৰতো কিছু কাৰ্যব্যৱস্থা গ্ৰহণৰ হেতু আগবাঢ়িছে তেজপুৰ পৌৰসভা কৰ্তৃপক্ষ। তেজপুৰ চহৰখনত যান-জঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেজপুৰ পৌৰসভাই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে পৌৰসভাখনৰ সভাপতি ৰমেন তামুলীৰ মুখেৰে শুনকচোন। এতিয়া আমি তাৰমানে যিটো তেজপুৰত এতিয়া যান-বাহন বহুত বেছি হৈ গ'ল, বহুত অসুবিধা হৈছে, ৰাইজৰ মানে খোজকঢ়াই অসুবিধা, তাৰ কাৰণে আমি মানে পাৰ্কিংটো অকণমান চেঞ্জ কৰিব বিচাৰিছোঁ। এতিয়া আমি প্ৰথমে হ'লে আপোনাৰ দৰং কলেজৰ বেক চাইড যিটো আছে ফ্ৰম ATM পইণ্টটো ৰংমহল, তাত আপোনাৰ তাৰমানে 4 হুইলাৰৰ ব্যৱস্থা কৰিছোঁ। নেক্সট আপোনাৰ আছে আপোনাৰ শান্তি মেনশ্যন বিবাহ ভৱন, যিটো মেইন ৰোডটো যিটো আমাৰ মহাভৈৰৱ মন্দিৰৰ অকণমান আগত, শান্তি মেনশ্যন বিবাহ ভৱনৰ পৰা আপোনাৰ মহাভৈৰৱ মন্দিৰৰ ওচৰলৈকে সেইখিনিতে আপোনাৰ 2 হুইলাৰ 4 হুইলাৰ্ছ। দেন তাৰপিছত আহি গ'ল আপোনাৰ দুৰ্গাবাৰী টু মধ্যপাৰা, দুৰ্গাবাৰীটো গম পাইছে দৰং কলেজৰ এইখিনিতে, সেইখিনি আপোনাৰ 2 হুইলাৰ ৰাখিম, মানে বোথ ছাইড পাৰ্কিং নকৰোঁ, মানে 1 ছাইড পাৰ্কিং। এতিয়া আমি 1 ছাইড পাৰ্কিঙৰ ব্যৱস্থা কৰি আছোঁ। নেক্সট লেন মানে মধ্যপাৰা বাইলেন টু মধ্যপাৰা বাইলেন 1ৰ যিখিনি ডিষ্টেঞ্চ আছে সেইখিনিতো আপোনাৰ মানে 2 হুইলাৰ্ছ। নেক্সট আপোনাৰ আহি গ'ল মধ্যপাৰা বাইলেন 2ৰ পৰা মধ্যপাৰা বাই টু, এইটো আপোনাৰ সেইখিনি জেগা গোটেইখিনি আপোনাৰ 2 হুইলাৰ্ছ, কিন্তু 1 ছাইড পাৰ্কিং, আদাৰ ছাইড নহয়, এটা ছাইড পাৰ্কিং। দেন তাৰপিছত আহি গ'ল আপোনাৰ মধ্যপাৰা বাইলেন 3 টু মধ্যপাৰা বাইলেন অকণমান আগত আৰু সেইখিনি আপোনাৰ 4 হুইলাৰ। তাৰপিছত আছে মহাভৈৰৱ বজাৰ, মহাভৈৰৱ বজাৰটো আহিবই, কিন্তু আমি দুটা ছাইড নিদিওঁ, এটা ছাইডতে 4 হুইলাৰো থাকিব, 2 হুইলাৰ্ছো থাকিব সেইখিনি। নেক্সট আপোনাৰ আহি গ'ল যিটো মানে চিভিল চাৰিআলিটো চৰৰ থানা, চিভিল চাৰিআলিটো চৰৰ থানা, মানে মাজৰখিনি দিয়া নাই, মাজৰখিনি আমি ঠিক কৰিম নেক্সট ষ্টেজত। যিটো তাৰমানে মানে মাধৱধামৰ পৰা আপোনাৰ চিভিল চাৰিআলিলৈকে সেইখিনি আমি নেক্সট ষ্টেপত আমি ঠিক কৰি আছোঁ।
এতিয়া আপোনাৰ চিভিল চাৰিআলিৰ পৰা আপোনাৰ কেচি ৰোড যিটো আছে, কেচি ৰোডৰ ওচৰলৈকে তাৰমানে যিটো মানে আপোনাৰ পইণ্ট আৰু পুলিচ পইণ্টটো, সেইখিনিতে আপোনাৰ 2 হুইলাৰ্ছ পাৰ্কিং। তাৰপিছত কেচি ৰোডৰ পৰা আপোনাৰ বৰগোলা পইণ্টলৈকে 4 হুইলাৰ 1 চাইড। দেন তাৰপিছত আপোনাৰ বৰগোলা পইণ্টৰ পৰা থানা সদৰ 2 হুইলাৰ্ছ। তাৰপিছত আপোনাৰ আহি গ'ল আনোৱাৰ হলটো কোৰ্ট চাৰিআলি, এইটো আপোনাৰ 4 হুইলাৰ্ছ। নেক্সট কেচি ৰোড আপোনাৰ 4 হুইলাৰ্ছ। নেক্সট আহি গ'ল NC ৰোড, মেইন মন পচন্দ ৰোডটো যিটো মন পচন্দ ৰোড, সেইটো আপোনাৰ 2 হুইলাৰ্ছ। তাৰপিছত আপোনাৰ NC গাংগুলী ৰোড, এইটো 4 হুইলাৰ্ছ, এইটো 1 চাইড পাৰ্কিং। নেক্সট আহি গ'ল আপোনাৰ AC ৰোড, সেইটো আপোনাৰ 4 হুইলাৰ্ছ। নেক্সট আপোনাৰ ভেজি ফুডটো আপোনাৰ কাউণ্টিয়া নামঘৰ, এইটো 2 হুইলাৰ্ছ। নেক্সট আহি গ'ল কাউণ্টিয়া নামঘৰ পইণ্টটো মানিক চন্দ জুৱেলাৰী, সেইটো আপোনাৰ 2 হুইলাৰ্ছ। মানিক চন্দ্ৰৰ জুৱেলাৰীৰ পৰা ৰয়েল ৰিজেঞ্চি, তাত আপোনাৰ 4 হুইলাৰ্ছ। তাৰপিছত আপোনাৰ HB ৰোড, সেইটো আপোনাৰ 2 হুইলাৰ্ছ পাৰ্কিং। GD ৰোড আৰু GC ৰোড, এইটো আপোনাৰ মানে সৰু চোটাহাতী জেগা, সৰু সৰু গাড়ী সেইখিনি থাকিব। কিন্তু আগতেতো আপোনাৰ ডাবল পাৰ্কিং আছিলে, সেইটো ঠাইত এতিয়া 1 চাইড এটা চাইড কৰা হ'ব, তেতিয়া মানে মানুহৰ সুবিধা হ'ব। আৰু টমটমসমূহ বহুত ধৰক যান জঁটৰ সৃষ্টি কৰে, সেই সময়ত টমটমখিনিৰ কাৰণে আমি বেলেগ এটা কমিটি বনাই লৈছোঁ। মানে আমি এতিয়া বজাৰত তাৰমানে আমাৰ তেজপুৰ টাউনৰ ভিতৰত টমটমখিনি আমি টাউনৰ ভিতৰত চলোৱাৰ ব্যৱস্থা মানে অলৰেডি মানে এইটো প্ৰচেছ চলি আছে, এতিয়ালৈকে ঠিক হোৱা নাই। টমটমৰ যিজন সভাপতি তেখেতৰ লগতো কথা পতা গৈছে। আৰু আমি টমটমৰ মানে আমি যে মিউনিচিপালিটি এৰিয়াত যিখিনি টমটম আছে, আমি এটা চিম্বল দি দিম, লগ' এটা দি দিম যে এইখিনি আমাৰ মিউনিচিপালিটি এৰিয়াৰ টমটম আৰু মিউনিচিপালিটিতে চলাব। নেক্সট আপোনাৰ পৰুৱাৰ মানে পৰুৱাৰ পৰা যিখিনি গোলাবাৰী চোলাবাৰীৰ পৰা আহে, ধুনুৱা নগৰৰ ওচৰতে এইখিনি ষ্টপ হৈ যাব। ঠিক তেনেকৈ মিছন চাৰিআলি বা ডেকাৰ গাঁৱৰ পৰা যিখিনি টমটম আহে, আপোনাৰ এইখিনিতে এই বুঢ়াতেলীৰ ওচৰতে এইখিনিতে ষ্টপ হৈ যাব। ঠিক তেনেকৈ আপোনাৰ প্ৰভুতীয়া ছাইডৰ পৰা যিখিনি আহে, আপোনাৰ এই কৈলাশপতি মন্দিৰৰ ওচৰত সেইখিনি জেগাতে এটা জেগা চাই ল'ম, তাতে আপোনাৰ ষ্টপ হৈ যাব। এই টাউনৰ টমটমখিনি অকল খালি টাউনত চলিব। তেজপুৰ পৌৰসভাই তেজপুৰ চহৰত উদ্ভৱ হোৱা যান জঁটৰ সমস্যাৰ ক্ষেত্ৰত তেজপুৰ পৌৰ কৰ্তৃপক্ষই শেহতীয়াকৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীয়ে চহৰখনৰ যাতায়াত ব্যৱস্থাত কেনেধৰণৰ প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হৈ ৰৈছে। ব্যুৰ' ৰিপৰ্ট, অগ্নিগড় নিউজ।